আজি আমি চাফাই অভিযান কৰিছোঁ স্বচ্ছ হি সেৱা নামত আৰু এইটো আমাৰ 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে চাফাই অভিযান গোটেই ভাৰতত চলি আছে। ঠিক তেনেকৈ আমি ডিব্ৰুগড় কলেজৰ NSSৰ গোটৰ পৰা আমি এইখিনি চাফাই অভিযান কৰিছোঁ। আমাৰ NSSৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট তেওঁলোকে কষ্ট কৰি ইয়াত জাবৰবোৰ উঠাইছে। সেই জাবৰত সোমাই আছে আমাৰ এই চিপছৰ পেকেট সোমাই আছে, ফ্ৰুটি পেকেট সোমাই আছে, চকলেটৰ পেকেট সোমাই আছে। সেইবোৰ গোটেইখিনি আচলতে এই জাবৰখিনি ৰাস্তা কিনাৰতে বহুতে পেলাই থৈ যায় আৰু সেইবোৰ আমি বুটলিছোঁ। আচলতে সেইটো নিয়ম নহয়, সেইবোৰ আমি আচলতে য'তে ত'তে পেলাব নালাগে। আমি ভাৰতখন তেনেকৈ লেতেৰা কৰি আছোঁ আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি সকলোৱে এই জাবৰ জাতৰ পেলোৱাৰ জেগাটো আমি আচল ডাষ্টবিনত পেলাব লাগে। ওচৰত যদি ডাষ্টবিন নাই আমি ঘৰলৈ লৈ আহিব লাগিব। ঘৰৰ পৰা আমি আকৌ পিছত তাত নিৰ্দিষ্ট ডাষ্টবিন আমি পেলাব লাগিব বা পাব্লিক প্লেচত য'ত আমাৰ ডাষ্টবিন য'ত আছে আমি তাতে আচলতে পেলাব লাগে। তাকে এইখিনি মই ৰাইজৰ ভিতৰত মই জনাব বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী টিনা গগৈ। মই এগৰাকী ডিব্ৰুগড় কলেজৰ NSS ভলেণ্টিয়াৰ। আজি আমি স্বচ্ছ হি সেৱাৰ আণ্ডাৰত এটা চাফাই অভিযান হাতত লৈছোঁ। তো ডিব্ৰুগড় মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড়ৰ ওচৰে পাঁজৰে যোনটো ডিব্ৰুগড়ৰ ওচৰে পাঁজৰে যোনটো এৰিয়া, তাত আমি সকলো ভলেণ্টিয়াৰ লগ লাগি এটা চাফাই অভিযান হাতত লৈছোঁ। তো আমি সকলোৱে একেলগে এইটো কাম কৰি ভাল লাগিছে। তো আমি সকলোৱে এনেকুৱাকৈ স্বচ্ছতা বজাই ৰাখিব লাগে। ইয়াকে কৈ মই নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি কেতিয়া। মই ডিব্ৰুগড় কলেজৰ প্ৰথম আননিকৰ ছাত্ৰ। আজি 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে যি মাই ভাৰত পৰ্টেলত লৈছে স্বচ্ছতা হি সেৱা যোনটো ব্যৱস্থা লোৱা হৈছে, তাৰ ওচৰত আমি NSS আণ্ডাৰত যিখিনি চাফ চিকুণ কৰিছোঁ, সকলোখিনি পৰিৱেশৰ চাফ চিকুণ কৰা হৈছে। ইয়াত অকল NSS ভলেণ্টিয়াৰ বুলিয়ে নহয়, আমাৰ ইয়াত ওচৰৰ পৰিৱেশে থকা সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ, আপোনালোকেও ইয়াত সহযোগ কৰক। নিজৰ এৰিয়াটো সদায় চাফা কৰি ৰাখক, চাফ চিকুণকৈ ৰাখক। তেতিয়া আমি ইয়াত এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। ধন্যবাদ। মোৰ নাম বিজয় চেত্ৰী। মই এজন NSS ভলেণ্টিয়াৰ, ডিগবৈ কলেজ NSS ইউনিটৰ। চ' আজি এটি বৰ আনন্দ ভাল এটা দিন। আজি যিহেতু স্বচ্ছতা হি সেৱা যিহেতু মাই ভাৰতৰ আণ্ডাৰত হৈছে আৰু আজি আমি ডিগবৈ কলেজৰ কেম্পাছৰ পৰা ডিগবৈ কলেজৰ ইয়াৰ ওচৰত দুলীয়াজান বাছ ষ্টেচনলৈকে আমি এটা চাফাই অভিযান হাত লৈছোঁ আৰু আজি খুবেই ভাল লাগিছে। আমাৰ মাজত কমেও 40তকৈ অধিক ভলেণ্টিয়াৰ আছে আৰু ইয়াত এই যিহেতু মাই ভাৰতৰ পৰা এই পৰ্টেলৰ আণ্ডাৰত এইটো হৈছে, সেইকাৰণে আজি এটা টুপি লগতে যিখন ইয়াত দেখা পোৱা গৈছে মাই ভাৰতৰ টুপি আৰু হেণ্ড গ্লভছ আৰু এটা পেন য'ত মাই ভাৰত বুলি লিখা আছে, এণ্ড দেন এটা নোটবুক বুলি দিয়া হৈছে, যাতে সকলো ভলেণ্টিয়াৰে ইয়াত ছ'চিয়েলি এংগেজ হওক। আৰু মই সকলোকে ইয়াৰ দৰে এটাই আহ্বান জনাব বিচাৰিছোঁ আৰু এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে স্বচ্ছতা এটা বজাই ৰাখক আৰু যাতে আমাৰ সমাজখন স্বচ্ছতা আমি ৰাখিব পাৰোঁ, তাৰে এটা কামনা কৰিলোঁ। ধন্যবাদ।